হেল্ল' এই গৰমত ৰ'দৰ মাজত পিটপিটাই ওলাই আহিছো বাহিৰত ফুৰিব দেই মানে গৰম যিমানে নহওক কিয় ঘূৰাটো হৈছে মেইন বাৰু ঘূৰিব অহা নাছিলো একচুৱেলি গৈ আছো আজি মই বিশাললে যিহেতু ঘৰৰ দুটামান বস্তু ল'বলগীয়া আছিলে ভাবিলো যে বিশালৰ পৰাই লৈ আহোগৈ আৰু আমি ঘৰত স্নেক হিচাপে যি খাওঁ প্ৰায়ভাগ আমি বিশালৰ পৰাই লওঁ যিহেতু ইয়াতে বহুতখিনি অফাৰ থাকে খোৱা বস্তু বিলাকৰ ওপৰত আৰু গৈ পেলাই প্ৰথমে মোৰ ইয়াত চকু পৰিল ধুনীয়া ধুনীয়া আৰ্টিফিচিয়েল ফ্লাৱাৰ পট চলে দেই তাৰ পাছত যেনিবা এবাৰলে ভাবিলো আৰু লওঁ বুলি পেলাই কিন্তু তাৰ পাছত অনলাইনত যেতিয়া মই দামটো অলপ মিলাই চালো তেতিয়া দেখিলো যে নাই অনলাইনতহে কম আৰু ইয়াতকে সেইকাৰণে ভাবিলো নাই আৰু বেকাৰ পইচাটো খৰচ নকৰো তাৰ পাছত ইফালে আকৌ আমি গলো খোৱাৰ ছেকশ্যনলে আৰু এইফালে আগতে যেনেকুৱা অফাৰবোৰ আছিল সেনেকুৱা একেবাৰে নাপালো মানে কোনোবা এটা প্ৰডাক্টৰ যদি প্ৰাইচটো ঠিকে আছে কোৱান্টিটি একেবাৰে কমি গৈছে কোনোবাটোৰ যদি কোৱান্টিটি ঠিকে আছে প্ৰাইচটো একেবাৰে বাঢ়ি গৈছে মানে অফাৰ বিলাক একেবাৰে খেলি মেলি হৈ গৈছিলে ভাবিলো নাই আৰু বেকাৰ আৰু লছ কৰাতকে নিজকে নলও আৰু মানে ঘৰৰ পৰা যেনেদৰে ভাবি গৈছিলো ইটো সিটো বস্তু ল'ম বুলি পেলাই কিন্তু একো এটা লোৱাই নহলে জানেনে গৈ থৈ পেলাই লাষ্টত এইকেইটা বস্তুৱে ললো আৰু বিলিঙৰ টাইমতো মোৰ ইমান বেছি লাইচ লাগিছিলে এই মাত্ৰ এইকেইটা বস্তু লৈ যোৱাৰ কাৰণে বাৰু তাৰ পাছত আমি ওলাই আহিলো বেছি টাইম নৰখিলো আৰু যিহেতু আৰু একো বজাৰ কৰিবলগীয়া নাছিলো আৰু ওলাই আহি পেলাই প্ৰথমে খালো আমি তাতে ম'ম' আৰু আমি সিটো চাইডৰ ফালে গলে এই দাদাজনৰ তাতে ম'ম'টো খাওঁৱে বহুত বেছি টেষ্টি হয় আৰু তাৰ পাছত ইফালে আকৌ মই আহিলো ফুচকা খাব আৰু এই ফুচকা দোকানটো মোৰ একেবাৰে ফেভৰেট হয় মানে দাদাজনে ইমান ধুনীয়া ফুচকা বনাই নহয় মানে মই যেতিয়া কলেজত পঢ়িছিলো ডিগ্ৰী তেতিয়া ৰেগুলাৰ কলেজত আহোতে এই দাদাজনৰ তাতে মই ফুচকা খাইছিলো আৰু আজি বহুত দিনৰ মূৰত এই দাদাজনৰ হাতৰ ফুচকা খাই বহুত বেছি ভাল লাগিলে বাৰু তাৰ পিছত ফুচকা চুচকা খাই মিলি পেলাই আমিও আহিলো ঘৰ আৰু একচুৱেলি এইকেইখন বাছ হোৱাৰ পৰা মানে এই গ্ৰীণ বাছ কেইখন হোৱাৰ পৰাতো বহুত বেছি সুবিধা হৈছে আৰু অলৰেডিটো আপোনালোকে দেখিলেই যে আজি বিশালৰ পৰা বিশেষ একো বেলেগ বজাৰ নাই অনা অকল চনপাপৰি আনিছিলো খোৱা বস্তুৰ নামত গতিকে প্ৰথমে ঘৰত আহিয়ে চনপাপৰিৰে আনবক্সিং কৰিলো সেয়াই খালো